নমস্কাৰ আমি মেডলাইফ নিউজৰ জৰিয়তে আমি যথেষ্ট সময়ত ৰিকুৱেষ্ট কৰি আহিছিলোঁ যে যদি আপোনাৰ অঞ্চলত বা আপোনাৰ ঘৰত বা আপোনাৰ কলনীত যদি পুৰণা সামগ্ৰীসমূহ যেনেকৈ আপোনাৰ ঘৰত থাকিব পাৰে পুতলা, আপোনাৰ ঘৰত বিদ্যাৰ্থীসকলৰ কাৰণে জ্যামিতি বক্স, বেগ এইবোৰ থাকিব পাৰে। এই সামগ্ৰীসমূহ যদি আপুনি ভাবে যে ঘৰতে পেলাই দিয়াতকৈ বা আপুনি যদি ভাবে যে ইয়াৰ পৰা এটা ভাল কাম হওক, ভাল উপকাৰমূলক হওক, তেতিয়াহ'লে আপোনালোকে তলত দিয়া নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব আৰু এই অৰ্গেনাইজেশ্যনটোৰ সৈতে আপুনি জড়িত হওক আৰু আপোনাৰ সেই সামগ্ৰীসমূহ প্ৰদান কৰক। আমাৰ ফালৰ পৰা এখন মানপত্ৰ আপোনাক প্ৰদান কৰা যাব আৰু এখন মানপত্ৰৰ লগতে আমি প্ৰয়াস কৰিব আপোনাক যোগাযোগ কৰিবৰ কাৰণে। আৰু যদি আপুনি আমাক এই কেম্পেইনটোত সহায় কৰে আপোনাক আমি নিশ্চয় উৎসাহিত কৰিবৰ কাৰণে আমি আপোনাক সম্বৰ্ধনা কাৰ্যসূচী আমি হাতত ল'ম। গতিকে বন্ধুসকল আহক এই ভাল কৰ্মতে আপুনি আমাৰ সৈতে জড়িত। বহুকেইজন বন্ধুৱে প্ৰশ্ন কৰিছিল যে মোৰ ছাত্ৰজনক বা মোৰ বিদ্যাৰ্থীজনক বা মোৰ শিশুজনক এনে কি এটা কাম কৰিবলৈ দিয়াটো প্ৰয়োজন যি কৰ্ম কৰাৰ ফলত তেওঁৰ মানসিক, শাৰীৰিক আৰু আত্মাৰ এক শুদ্ধ দিশত পৰিচালিত হ'ব। কি এনে কৰ্ম কৰাটো অতি প্ৰয়োজন? আমি বিভিন্ন ধৰ্মীয়মূলক আৰু জ্যোতিষ তত্ত্ববিলাকত আমি পাওঁ যে আপুনি এনে কিছু কৰ্ম আছে যি বিধান হয়, যি কৰ্ম কৰাৰ ফলত আপুনি আপোনাৰ শিশুৰ মানসিক, শাৰীৰিক আৰু আত্মাৰ এক সুন্দৰ দিশত গতি কৰে। আপুনি বিদ্যাৰ্থীজনক বা আপুনি শিশুজনক তেওঁৰ যি বিদ্যাৰ সামগ্ৰী এডিশ্যনেল বেছি হৈ থাকে, ধৰি লওক তেওঁৰ 2টা বেগ আছে, তেওঁক লাগে এটা বেগ যদি তেওঁ ওচৰৰ কোনো দুখীয়া বিদ্যাৰ্থীক দান কৰে বা তেওঁক নিজ হাতেৰে দিয়ে তেতিয়াহ'লে এইটো যথেষ্ট ভাল কাম। যদি তেওঁৰ হাতত 2টা পেন আছে, এটা পেন যদি তেওঁ দুখীয়া বিদ্যাৰ্থীক দান কৰে তেতিয়া যথেষ্ট ভাল কাম। যদি দুযোৰ জোতা আছে, এযোৰ জোতা যদি তেওঁ দুখীয়া বিদ্যাৰ্থীক দান কৰে তেতিয়াহ'লে যথেষ্ট ভাল কাম হয়। এই হেবিটটো আপোনাৰ শিশুজনক, আপোনাৰ বিদ্যাৰ্থীজনক আপুনি কৰিবলৈ প্ৰয়াস কৰক, তেওঁলোকক এই কাৰ্য শিকাওক, গঢ় দিয়ক। দেখিব জীৱনটো তেওঁ নিজৰ লগতে আৰু এজনক এক সুন্দৰ দিশত লৈ যায়, লগতে তেওঁৰ জীৱনটো শুদ্ধ দিশত আগবঢ়াই নিবৰ কাৰণে প্ৰভু যথেষ্ট সহায় আগবঢ়ায়। গতিকে বন্ধুসকল আপুনি উৎসাহ যোগাওক, আপুনি এই কৰ্ম কৰক আৰু যদি আপুনি ইয়াক বহল ভিত্তিত কৰিব বিচাৰিছে তেতিয়াহ'লে আমাৰ অৰ্গেনাইজেশ্যনত জড়িত হওক। এজন বিদ্যাৰ্থী বা এজন শিশু যেতিয়া বিভিন্ন অভদ্ৰ আচৰণ বা ঘৰত যেতিয়া তেওঁলোকে ঘৰৰ কথা নামানা হয় তেতিয়া আমি পোনচাতেই ল'ৰাজনক দুখ দিওঁ, গালি পাৰোঁ আৰু বিভিন্ন আমি ল'ৰাজনক কটু বাক্য উচ্চাৰণ কৰোঁ, কটু বাক্য আমি তেওঁক কওঁ। কিন্তু কথাটো হ'ল কি, আমি এই কথাটো জনাটো অতি প্ৰয়োজন যে তেওঁলোকে কিয় এই ধৰণে হয় আৰু তেওঁলোকৰ এই সমস্যাৰ পৰা কি ধৰণে আমি তেওঁলোকক মূল পথলৈ আনিব পাৰোঁ। এজন শিশু বা এজন বিদ্যাৰ্থীৰ যদি শৰীৰ, আত্মা আৰু মন স্থিৰ অৱস্থাত নাথাকে বা সঠিক দিশত আপুনি লৈ যাব নোৱাৰে তেতিয়াহ'লে তেওঁ অবাধ্য হোৱাটো নিশ্চিত। ইয়াৰ কাৰণে আপুনি কি কৰাটো প্ৰয়োজন, কি আপুনি কাম কৰাটো প্ৰয়োজন, যি কাম কৰিলে এটলিষ্ট তেওঁলোকে এক সঠিক পথত আৰু শুদ্ধ পথত আৰু যিটো প্ৰয়োজন সেই কৰ্মখিনি তেওঁলোকে সাধন কৰে। যদি আপুনি এজন শিশু বা এজন উঠি অহা যুৱক যুৱতীক যদি আপুনি সঠিক দিশ প্ৰদান কৰিবলৈ হয় তেতিয়াহ'লে তেওঁলোকৰ চিন্তাধাৰা, তেওঁলোকৰ মেণ্টেলিটিক আপুনি বুজিব প্ৰয়াস কৰিব লাগিব। কিন্তু যথেষ্ট সময়ত দেখা যায় তেওঁলোকক আপুনি যিহেতু যথেষ্ট সময় দিব নোৱাৰে বা তেওঁলোকক আপুনি সংগ দিব নোৱাৰে, গতিকে তেওঁলোকক এই কথাখিনি বুজি পোৱাত অসুবিধা হয়। কিন্তু এটলিষ্ট সপ্তাহত এদিন সময় যদি আপুনি তেওঁলোকক দিয়ে, এদিন সময় যদি আপুনি তেওঁলোকক দিনটো তেওঁলোকৰ সৈতে অতিবাহিত কৰে আৰু তেওঁলোকক যদি প্লানিং কৰে তেতিয়াহ'লে আপুনি নিশ্চয় তেওঁলোকক সঠিক দিশত পৰিচালনা কৰিব পাৰিব, সঠিক দিশত আপুনি লৈ যাব পাৰিব। এজন শিশু বা এজন বিদ্যাৰ্থীৰ অলপ পৰিমাণে দুষ্টামি কৰাটো, অলপ পৰিমাণে এই ধৰণে আচৰণ কৰাটো স্বাভাৱিক কথা, কিন্তু অত্যাধিক হৈ গ'লেহে চিন্তাৰ বিষয় হৈ পৰে। কথা হ'ল এনেকুৱা কি প্ৰক্ৰিয়া আছে যি আমাৰ ধৰ্মীয় তত্ত্ববিলাক, এষ্ট্ৰলজি বা আমাৰ চায়েন্সে কয় যে আপুনি কি এনেকৈ কৰ্ম কৰাটো প্ৰয়োজন। প্ৰথম কামটো হৈছে যদি আপুনি আপোনাৰ শিশুজনক, বিদ্যাৰ্থীজনক যদি আপুনি সঠিক দিশত আনিব বিচাৰিছে, প্ৰথম কাম হৈছে আপুনি ঘৰখন বা আপোনাৰ নিজৰ স্বভাৱ বা আপোনাৰ নিজৰ যি কৰ্মৰাজি তাক আপুনি পৰিকল্পনা মতে বা শুদ্ধ উপায়েৰে কৰাৰ পৰিকল্পনা কৰিবই লাগিব। যিহেতু তেওঁলোকে আপোনাক অনুকৰণ কৰে, তেওঁলোকে বিভিন্ন সময়ত উদাহৰণ হিচাপে আপোনাক লয় বা তেওঁলোকে যেতিয়া ভুল কৰে, যেতিয়া আপুনি অধিক ভুল কৰে তো আপোনাৰ ভুলৰ কাৰণে তেওঁলোকে সাহস পায় অন্য এটা ভুল কৰিবৰ কাৰণে। গতিকে প্ৰথম কামটো হৈছে আপুনি নিজক সেই সঠিক ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে, সঠিক ৰূপত ঠিক কৰিবৰ কাৰণে আপুনি প্ৰয়াস কৰাটো অতি প্ৰয়োজন। 2 নম্বৰটো হৈছে যিহেতু তেওঁ বিপথে পৰিচালিত হৈছে
আৰু সেই বিপদে পৰিচালিত হোৱাৰ সময়ত আপুনি তেওঁক গম পাইছে আৰু তেওঁক আপুনি এটা শুদ্ধ দিশত আনিব বিচাৰিছে, তেতিয়াহ'লে আপুনি নেক্সট যি আপুনি সপ্তাহটোত এদিন সময় তেওঁলোকক দিছে সেই সময়খিনি আপুনি কিছু তেওঁলোকক পৰিকল্পনা কৰিব পাৰে। যেনেকৈ আপুনি সপ্তাহটোৰ এদিন তেওঁলোকৰ লগত আপুনি তেওঁলোকৰ সৈতে কথা আলোচনা কৰক, তেওঁলোকৰ সৈতে খেল খেলক, তেওঁলোকৰ সৈতে মন্দিৰ দৰ্শন কৰক, তেওঁলোকৰ সৈতে য়োগা মেডিটেশ্যন কৰক, তেওঁলোকৰ সৈতে এক শুদ্ধ দিশত আলোচনা কৰক, বিভিন্ন সামাজিক সমস্যাসমূহৰ ওপৰত আপুনি তেওঁলোকৰ সৈতে যুক্তি বা তৰ্কমূলক প্ৰতিযোগিতা কৰক। গতিকে এই ধৰণৰ কাৰ্যসূচী দিনটোৰ কাৰণে আপুনি পৰিকল্পনা কৰিব পাৰে। এই গোটেই সকলোতকৈ ইম্পৰ্টেণ্ট কামটো হৈছে যদি আপুনি শিশুজনক তেওঁৰ শৰীৰ আৰু আত্মা ইয়াত যদি আপুনি স্থিৰ কৰি ৰাখিব পাৰে, আৰু তাৰ কাৰণে মন্দিৰ বা আপুনি নামঘৰ বা আপুনি য'ত এক স্থিৰ বাতাবৰণ থাকে তাত আপুনি তেওঁলোকক লৈ যাব পাৰে আৰু তেওঁলোকৰ সৈতে কথাবিলাক আলোচনা কৰিব পাৰে। সময় পাৰ কৰক, আপুনি যথেষ্ট প্ৰশ্ন কৰি পেলাই তেওঁলোকক ব্যতিব্যস্ত কৰিব নালাগে, তেওঁলোকে নিজে কথাবিলাক কোৱা ষ্টাৰ্ট কৰিব, কিন্তু তেওঁলোকৰ সৈতে সময়খিনি অতিবাহিত কৰক। তেওঁলোকৰ যদি কোনোবা সংগ বা কোনো ফ্ৰেণ্ড থাকে যাৰ লগত তেওঁলোকে যাব বিচাৰে বা তেওঁলোকৰ লগত লৈ যাব বিচাৰে, তেওঁলোকক লগত লৈ যাওক আৰু এটলিষ্ট দিনটোৰ কিছু সময় আপুনি মন্দিৰত বা আপুনি নামঘৰত আপুনি সময়খিনি পাৰ কৰক। ইয়াৰ পিছৰ অৱস্থাত তেওঁলোকৰ সৈতে আপুনি যি সমস্যা তেওঁলোকৰ সেই সমস্যাবিলাক ডিছকাশ্যন কৰক আৰু যি খেল বা খেল ধেমালি কৰি তেওঁলোকে যি ভাল পায় বা তেওঁলোকে যি হবি হিচাপে লয় সেইবোৰ তেওঁলোকক গুৰুত্ব আৰোপ কৰক। ইয়াৰ উপৰিও আপুনি যদি এষ্ট্ৰলজিকেলি আপুনি চাবলৈ যায় তেতিয়াহ'লে এই ধৰণে বিচাৰ কৰা যায়, যদি এজন শিশুৰ খাদ্যত ভাত খাওঁতে বা তেওঁৰ পানীত আপুনি যদি তুলসীৰ পাত যদি আপুনি তাতে দিব পাৰে বা তেওঁলোক যদি আপুনি তাতে তুলসী পাত যদি আপুনি পাতটো আপুনি মিহলাই দিব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ মন শৰীৰ যথেষ্ট ভাল ক্ৰিয়া কৰে। গতিকে বন্ধুসকল, এই গোটেই কাম কৰাৰ লগতে আপুনি ঘৰখনত এক সামাজিক, ধৰ্মীয়মূলক আৰু এক উচিত দিশত আপুনি লৈ যাব প্ৰয়াস কৰক। ঘৰখনক এক শান্তিময় পৰিৱেশ বিৰাজ কৰিবলৈ প্ৰয়াস কৰক। ঘৰখনত নাম ধৰ্ম আপুনি অটুট ৰাখক। নিশ্চয় আপোনাৰ লগতে আপোনাৰ ঘৰৰ শিশুসকলৰ ভাল মন আৰু লগতে